নমস্কাৰ মই সুলোচনা আপোনালোকক সকলোকে মোৰ চেনেলত স্বাগতম জনালো মোৰ আন এটি ভিডিঅ'লে আজি আৰু এজোৰ কাপোৰৰ ডিজাইন দেখুৱাম আৰু প্ৰথমতে দেখুৱাই আছো কাপোৰজোৰ এখন চাদৰখন আৰু ইফালে একে ডিজাইন দি দিছো স্টাৰ এটা আৰু এইখন মেখেলাখন আৰু মেখেলাখনত জাস্ট এটা স্টাৰ হে দি দিছো আৰু এটা দেখুৱাম মই আপোনালোকক যে মই স্টাৰটো কেনেকৈ বনাইছো এটো আসলতে এটা এমপ্লিক টাইপ বনাইছো মই নিজে আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়া হলে প্লিজ চেনেলটি লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আগলৈ আৰু নটিফিকেশন বিলাক পাই থাকে এতিয়া মই দেখুৱাম আপোনালোকক কাপোৰজন মই কেনেকৈ বনালো এই স্টাৰটো বনাওতে মই এটা ব্লাউজৰ পিস আৰু মোৰ যে ব্লাউজ কাটি ৰৈ যোৱা পেস্টিং পেপাৰ বিলাক পেস্টিং পেপাৰ দি বনাইছো আৰু প্ৰথমতে দেখুৱাইছো কাপোৰজোৰ আসলতে মেচিন মেড মিক্স পাৰ্ট হয় আৰু এইজোৰ বহুত বহল আছিল কাপোৰজোৰ কিন্তু দীঘলটো অলপ কম আছিল সেইকাৰণে মই এটা সাইড কাটি অলপমান দীঘল কৰি ললো কাপোৰটো সিলাই কৰি আৰু তাৰ ওপৰত এইটো লেসটো লগাই দিছো মোৰ যে অদৰকাৰী কাপোৰ আছিল তাৰ মানে ব্লাউজৰ পিসটো ইমান ভাল নাছিলে মেখেলা চাদৰজোৰটো কেতিয়াবা বেয়া হৈ গল সেইকাৰণে ব্লাউজৰ পিসটো ৰৈ আছিল ভাবিলো এইটোৰে এটা ডিজাইন বনাই দিও আৰু চাওক কাপোৰজোৰ ধুনীয়া লাগিছে প্ৰথমে দেখুৱাও মই এটা স্টাৰ কাটি লৈছিলো আৰু সেই স্টাৰটোৰ মোৰ যি পেস্টিং পেপাৰ বিলাক আছিল তাতে বহুৱাই কাটি লৈছিলো আৰু এই স্টাৰটো পেস্টিং পেপাৰত এটাকে কাটিব পাৰে নহলে গোটেই পেস্টিং পেপাৰটো কাপোৰত প্ৰেছ কৰি লৈ তাৰ পিছত আকি আৰু কাটিব পাৰে হেতু কৰি কাটিলে বেছিহে ভাল হ'ব আৰু কাপোৰজোৰ একেবাৰে কম খৰচতে হৈ গৈছে আৰু এই কাপোৰজোৰৰ বেছি দামৰ নহয় ইয়াৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম মানে দিয়া আছে চাই লব এবাৰ এই ধৰণেও কাপোৰটোৰ ওপৰত প্ৰেছ কৰি লৈ আকি লৈ কাটিব পাৰে আৰু এতিয়া স্টাৰটোৰ চাৰিওপিনে এটা সৰু লেস এটা লগাই দিছো আৰু লেসটোৰ মানে সিধা উল্টা বুলি একোই নাছিল দুপিনে সমানে আছিল এটো গোল্ডেন কালাৰৰ লেস আছিল এটো কিন্তু মই অনলাইন লোৱা নহয় এটো অফলাইনে লোৱা হয় দোকানৰ পৰা আৰু এই লেসটো এই কাৰণে দিলো তাৰ মানে স্টাৰটো সিলাউতে মই এবাৰ সিধাকে এবাৰ উলটাকে এনেকে দি মিলাই সিলাই দিছিলো তো কাপোৰটো মানে কিবা বেলজিয়াম পাটৰ দৰে আছিল বহুত পিছল আছিল আৰু সেইকাৰণে পেস্টিং পেপাৰটো লগাই দিছো আৰু পেস্টিং পেপাৰ প্ৰেছ কৰাৰ পিছত মানে এনেও হুটাবিলাক নলাই আৰু এতিয়া সব মই এটা স্টাৰ বনাই ললো আৰু এটা মেখেলাখনত লগাই দেখুৱাম মই যেহেতু স্টাৰটো আগতে বনাইয়ে লৈছো সকলোখিনি সেইকাৰণে কেৱল এটা সিলাই মাৰি দিছো ওপৰত আৰু এতিয়া সব কাপোৰজোৰ কিমান ধুনীয়া হৈছে পেলনীয়া কাপোৰ কিমান ধুনীয়া কাপোৰ মানে কম খৰচতে কিমান ধুনীয়া কাপোৰ এজোৰ বনাই ললো আৰু আপোনালোকে যদি ইচ্ছা কৰে বনাব পাৰিব আৰু মেখেলাখনত মাত্ৰ এটা স্টাৰ হে লগাই দিছো মানে বেছি নলগালো আৰু আপোনালোকে যদি ইচ্ছা কৰে স্টাৰটো অলপ সৰুকে বনাব পাৰে মই নবনালো মই মানে অলপ কম খৰচতে মানে সোনকালে কামটো মানে হেৰি কৰিলো আৰু কাপোৰজোৰ সোনকালে বনাই ললো সেইকাৰণে মই বেছি নবনালো সৰুকে বনালে অলপ মানে কষ্টটো বেছি হয় আৰু এতিয়া চাওক কাপোৰজোৰৰ ফাইনেল লুক দহিটো বগা দিয়ে গুঠি দিলো আৰু ইয়াতে গোল্ডেন দিলে চাগে বেছি ধুনীয়া লাগিলে হয় কিন্তু মোৰ গোল্ডেন সুতা নাছিলে কাৰণে মই বগা দিয়ে কৰি দিলো
আৰু কাপোৰযোৰ কেনে লাগিল প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ